ওদালগুৰি জিলাৰ মাজবাটৰ ১ নং খামটোবাৰীত সভাগৃহ আৰু মেৰাপিলত জ্ঞানবৰ্ধন কেন্দ্ৰৰ আধাৰশিলা স্থাপন। জানিব পৰা মতে আজি দিনৰ ২ বজাত মেৰাপিল ভিচিডিচিৰ কাৰ্যালয়ৰ কাষত বিটিআৰ চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে ১০ লাখ টকাৰে জ্ঞানবৰ্ধন কেন্দ্ৰ আৰু আবেলি ৫ বজাত ১ নং খামটোবাৰী গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণত ৩ লাখ টকাৰে সভাগৃহৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ MCLA দীপক মৌৰে। খামটোবাৰী গাঁৱত আধাৰশিলা স্থাপন কৰি মৌৰে কয় যে আমাৰ বিটিআৰ চৰকাৰে উন্নয়নৰ কাম ক্ষিপ্ৰতাৰে কৰি আছে। তাৰে উদাহৰণ আজি আপোনালোকৰ হৰি মন্দিৰৰ সভাগৃহ। বিটিআৰ চৰকাৰৰ কাৰণে আপোনালোকৰ গাঁৱত আধাৰশিলা স্থাপন কৰিবলৈ সক্ষম হৈছো। অনাগত দিনত এই হৰি মন্দিৰ উন্নয়নৰ ক্ষেত্ৰত মই সহযোগিতা কৰি যাম। আজি আধাৰশিলা স্থাপনস্থলীত উপস্থিত থাকে বিজেপিৰ ৫ নৈ চেৰফাং মণ্ডলৰ সম্পাদক অঞ্জন বৈদ্য, খামটোবাৰী গাঁৱৰ সমাজসেৱক সুৱল দাস, ফুলগুৰি ভিচিডিচিৰ সভাপতি উমাকান্ত উপাধ্যায়, বিজেপিৰ সক্ৰিয় কৰ্মী নিতাই ধৰ ইত্যাদি। এই অনুষ্ঠানটো বিশেষকৈ আমাৰ জ্যোতি সংঘ, মই সৰুতে ইয়াত কালী পূজাত আহিছোঁ। ইয়াত আপোনালোকে কালী পূজা পাতে, মই ভিডিঅ' চাব আহিছিলোঁ। আগত ভিডিঅ' চলে, মোৰ মনত আছে। গোটেই ভিডিঅ' শ্বু চলে তেতিয়া, মোৰ মনত আছে। গতিকে এই অনুষ্ঠান বা ইয়াৰ ৰাইজ মই সেই তেতিয়াবা দেখিছোঁ। আপোনালোকে এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটা উৎসাহ আছে আপোনালোকৰ মনত। এটা মানে এই অনুষ্ঠানটো ৰাইজৰ ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে তৈয়াৰ কৰে। ৰাইজে সকলোৱে মিলি, যদিও চৰকাৰীভাৱে আপোনালোকে যিমান যি সুবিধা পাব লাগিছিল, হয়তো যিধৰণে পাব লাগিছিল আপোনাৰ নেপালে, তথাপিও আপোনালোকে নিজৰ চেষ্টা আৰু নিজৰ ফালৰ পৰা নিজৰ আৰ্থিক মানে সহায়, নিজৰ আৰ্থিক দান বৰঙণিৰে আপোনালোকে এই অনুষ্ঠানটোক ধৰি ৰাখিছে। আৰু ময়ো MCLA হোৱাৰ পিছত ময়ো অকণমান ভাবিলোঁ যে ময়ো অকণমান মোৰ ফালৰ পৰা কিবা অকণমান কৰি দিব পাৰিলে ময়ো ভাল পাওঁ। আৰু মই মোৰ অঞ্চলত প্ৰায়বিলাক জেগাতে মই দেখিছোঁ য'ত য'ত ৰাইজে অলপ সক্ৰিয় হৈ পেলাই নিজৰ নিজৰ অনুষ্ঠানবিলাকৰ লগত লাগি থাকে, মই সেই অনুষ্ঠানবিলাকত মই নিজৰ মোৰ ফালৰ পৰা মই নিবিচৰাকৈ মই সহায় কৰি আহিছোঁ। আৰু ইয়াত মই এতিয়ালৈকে তিনিটা অনুষ্ঠানত তিনিটা অনুদান দিয়াৰ নিচিনা হৈছে। আৰু মোক এটাও কোনো বিচাৰিব লগা হোৱা নাই। মই ইয়াত প্ৰথমে লেট্ৰিন বাথৰুম দিলোঁ ৩ লাখ টকা, মোক কোনো বিচাৰিব লগা হোৱা নাই। মাজত মই ইয়াৰ এই দুৰ্গা পূজা বা কালী মন্দিৰটোৰ নামত 2 লাখ টকা মই এটা চেক দিছোঁ, যাতে আপোনালোকৰ মণ্ডপটো অলপ ঠিক ঠাক কৰি লওক। আৰু যোৱা বছৰ ইয়াত যেতিয়া আপোনালোকৰ সোণালী জয়ন্তী হৈছিল, তেতিয়া মই কৈ গৈছিলোঁ যে মই আপোনালোক কিবা এটা সোণালী জয়ন্তীৰ নামত মই কিবা এটা কৰি দিছোঁ। আৰু সেইকাৰণে ইয়াত 3 লাখ টকাৰ এটা ৰুম এটা আপোনালোকৰ মাজত, কাৰণ এই ঘৰটোৰ অৱস্থা বেয়া, গ্ৰাউণ্ডটো একদম তলত হেৰি হৈ যায়, পানী মই বাৰিষা দিনত দেখোঁ কিন্তু তাত পানী জমা হৈ যায়। গতিকে এনে নৰ্মেল অৱস্থা ঠিকে আছে, কিন্তু বাৰিষা সময়ত তাত বহিব পৰা অলপ পৰিৱেশটো নাথাকে। মই আজি দেখিছোঁ আমাৰ আই মাতৃসকলে, মহিলাসকলে ইমান ধুনীয়াকৈ ইয়াত মানে গোটৰ হেৰি বহি পেলাই কৰিছে। গতিকে কেতিয়াবা এই ঘৰটো থাকিলে বৰষুণ চৰষুণ দিলে গোটত ইয়াত আপোনালোকে বহিব, হয় নহয়? তো আপোনালোকৰ সুবিধাৰ কাৰণে এইখিনি আমি কৰি দিছোঁ। মাজত এই আপোনালোকৰ এইফালে এই ৰাস্তাটো, এই ইয়াৰ পৰা এনেকুৱা একদম লিংক ৰোড, এই বড়োগাঁও হৈ আমাৰ খুচৰাবাৰী বড়োগাঁও হৈ এইফালে লিংক ৰোড, সেইটো মোক কোনেও কোৱা নাই, মই নিজে কৰি দিছোঁ। গতিকে মই য'ত যেনেকুৱা পাৰিছোঁ নোকোৱাকৈ মই কৰি গৈ আছোঁ। বাকী মই চেষ্টা কৰোঁ। আৰু আমি BTCৰ MCLA আমাৰ তাত লিমিটেড ফাণ্ড থাকে, কিন্তু মই বিচাৰিছোঁ যে আমাৰ লিমিটেড ফাণ্ড বা লিমিটেড যিখিনি পইচা, লিমিটেড যিখিনি আমাৰ এলটমেণ্ট আমি পাওঁ, সেইখিনি যাতে সদব্যৱহাৰ কৰোঁ। আৰু এতিয়া আপোনালোকে নিশ্চয় অনুভৱ কৰিছে, এইবাৰ আমি এই আত্মসহায়ক গোটবিলাকক এইবাৰ মই 25,000 টকাকৈ 80টা গোটক মই দিছোঁ। প্ৰায় 20 লাখ টকা এইবাৰ আমি ছেপ্টেম্বৰ মাহত প্ৰদান কৰিছোঁ। ওদালগুৰিৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।